প্ৰাক্তন আলফা নেতা হীৰা শৰণীয়ে এতিয়া সহায় ভিক্ষা কৰি ফুৰিছে চাৰিওফালে। আগন্তুক লোকসভা নিৰ্বাচনত কুকুৰাঝাৰ সমষ্টিৰ পৰা অবড়োসকলৰ সমৰ্থন লৈ শ্ৰী শৰণীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনত জিকিবৰ বাবে সহায় বিচাৰি শৰণীয়া আজি উপস্থিত হয় অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত। BPFৰ প্ৰাৰ্থী চন্দন বৰ্মৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন আলফা নেতাজনে চেণ্টিনেল নিউজক কয়, আচলতে আমাৰ কোকৰাঝাৰ ৫ নং সমষ্টিত আমি অগপ কংগ্ৰেছ AGP BJP আদি কৰি গোটেই দল সংগঠন যিবিলাক ৰাজনৈতিক বা অৰাজনৈতিক সকলৰ ওচৰত আমি গৈছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ তাৰে সমষ্টিৰ সকলো ৰাইজে ভাবে যি দল সংগঠনৰ কৰ্মী নহওক কিয় যে সকলোৱে একেলগে বিশেষকৈ ইলেকশ্যনৰ ক্ষেত্ৰত জড়িত হোৱাটো বিচাৰে বা একেলগে সিদ্ধান্তবিলাক লৈ কিনে একেলগে কাৰ্যকৰী হোৱাটো বিচাৰে, যাৰ কাৰণে আমি সকলোৰে ওচৰত গৈছোঁ। আচলতে এইবাৰ ইলেকশ্যন কেৱল নৱকুমাৰ শৰণীয়াৰ ইলেকশ্যন নহয়, আমাৰ BTC গোটেই ৰাইজৰ ইলেকশ্যন আৰু সেই ধৰণে তেওঁলোকে উৎসাহ উদ্দীপনাৰে সকলোৱে ইলেকশ্যন প্ৰচাৰত নামি পৰিছে। মই ভাবোঁ এইবাৰ তেনেকুৱা বিশেষ কোনো দল সংগঠনে তাত আমাৰ বাহিৰে বেলেগ দল সংগঠনে একো কৰিব নোৱাৰিব। বিশেষকৈ আমি গোটেই BTD অঞ্চলত যাতে মানুহ হিচাপে জীয়াই থকা যিখিনি মৌলিক অধিকাৰ সা সুবিধা পায় আমি সেইখিনি গুৰুত্ব দিম আৰু তাত যদি দৈনন্দিন ঘটি থকা যিবিলাক হত্যা, ধৰ্ষণ, অপহৰণ, লুণ্ঠন এইবিলাক বন্ধ হয়, এইটো কাৰণে আমি নিশ্চয় প্ৰচেষ্টা চলাম। BTD অঞ্চলত এইবাৰ হাগ্ৰামাৰ দল ফেক্টৰ নহয় বুলিও দাবী কৰে শ্ৰী শৰণীয়াই, কাৰণ সকলোৰে সমৰ্থনত তেওঁ এইবাৰ নিৰ্বাচনত জিকিবই। নিৰ্বাচনত জয়ী হ'লে BTD অঞ্চলৰ শান্তি শৃংখলা ঘূৰাই আনিবলৈ চেষ্টা কৰিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।